নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। এই কৃষক বন্ধুসকল, আজি মই মোৰ তিয়ঁৰ যোনটো ছেকেণ্ড বেজৰ যোনটো তিয়ঁহ খেতি, সেইখন খেতি মই আপোনালোকক দেখাব বিচাৰিছোঁ আৰু 2-4টা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এয়া চাওক, প্ৰথম যোনটো বেজ মোৰ তাতে বৰ্তমান তিয়ঁহ লাগি আছে, মই বিক্ৰী কৰি আছোঁ। আৰু এইটো লোকেল তিয়ঁহ, আৰু লোকেল তিয়ঁহৰ বৰ্তমান বজাৰ যোনটো দাম, খুচুৰা প্ৰতি কেজি মই 50 টকাকৈ বিক্ৰী কৰি আছোঁ আৰু পাইকাৰী দিলে সেনেকৈ 40 টকা। এয়া চাওক, কৃষক বন্ধুসকল, মই হেংদালিত কৰিছোঁ আৰু এই মোৰ তিয়ঁহ গছবিলাকত আপোনালোকে দেখিছে যথেষ্ট ফুল লাগিছে আৰু ফল লগাও আৰম্ভ হৈছে। আজিৰ ভিডিঅ'ত মই কি স্প্ৰে কৰিছোঁ, ভিটামিন হওক বা অনুখাদ্য হওক বা আপোনাৰ PGR হওক, কি স্প্ৰে কৰিছোঁ সেইখিনি মই আপোনালোকক অৱগত কৰাৰ কাৰণে একেবাৰে সৰুকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোকে তথ্যখিনি জানিলে আপোনালোকৰ উপকাৰ হ'ব। আৰু কৃষক বন্ধুসকল, চাওক এই গছজোপাত কিমানকৈ ফুল লাগিছে আৰু ইয়াৰ ফুল লগাৰ এইটো অৱশ্যে যোনটো লোকেল তিয়ঁহ, এই লোকেল তিয়ঁহ সাধাৰণতে লোকেল তিয়ঁহত ইমানকৈ কিন্তু ফুল নালাগে আৰু ফলন অলপ কমকৈ হয়, পাতলীয়া হয়। কিন্তু আপোনালোকে এই লোকেল তিয়ঁহ যদি খেতি কৰিব বিচাৰে আৰু অধিক যদি আপুনি ফল পাব বিচাৰে, উৎপাদন পাব বিচাৰে, আপোনালোকে কিছুমান বস্তু জানিব লাগিব। এয়া চাওক, তিয়ঁহ লাগিছে সৰুকৈ, এইবিলাক এসপ্তাহৰ ভিতৰত হয়তো বেচিব পৰা হৈ যাব। এয়া চাওক, কৃষক বন্ধুসকল, হাইব্ৰিড হওক বা লোকেল হওক, যিয়ে নহওক, এইবিলাকৰ পৰা আপুনি অধিক ফল কেনেকৈ পাব বা অধিক ফুল আপোনালোকে কেনেকৈ পাব, তাৰ টিপছটো হৈছে যে ইয়াতে মই আগৰ এটা ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে তিয়ঁহ খেতিত আচলতে বুষ্টাৰ 3 স্প্ৰে কৰিব লাগে আৰু মই বুষ্টাৰ 3 দুবাৰ স্প্ৰে কৰিছিলোঁ। যদি আগৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই, বুষ্টাৰ 3 তিয়ঁহ খেতিত আৰু ৱাটাৰমেলন খেতিত বিশেষকৈ স্প্ৰে কৰা হয়। সেইটো ফলৰ কাৰণে, যাতে উৎপাদন অধিক হয়, ফল অধিক আহে। এয়া চাওক কেনেকুৱা হাৰত ফল লাগিছে। এয়া চাওক, মই আকৌ কৈছোঁ, সেইটো যোনটো আমি দেশী ভেৰাইটি বুলি কওঁ, দেশী ভেৰাইটি, আৰু ইয়াৰ বজাৰ দামটো ভাল হয়। মই ক'লোৱে 50 টকা কেজি মই বিক্ৰী কৰি আছোঁ আৰু তিয়ঁহৰ কেজি 50 টকা মানে কিমান লাভ হ'ব পাৰে আপোনালোকে এবাৰ চিন্তা কৰক। অৱশ্যে যোনটো হাইব্ৰিড প্ৰজাতিৰ যোনবিলাক তিয়ঁহ, সেইবিলাক গ্ৰাহকে ইমান পচন্দ নকৰে আৰু সেই লোকেলটো কি হয়, সোৱাদটো বেলেগ হয়, মিঠা হয়। এয়া চাওক, ফল লাগিছে, বহুত ফল লাগিছে। কৃষক বন্ধুসকল, আপোনালোকে যদি বুষ্টাৰ 3 মেনেজ কৰিব পাৰে তিয়ঁহ খেতিৰ কাৰণে, আপোনালোকে যদি এতিয়াও কাৰোবাৰ তিয়ঁহ খেতি নমলাকৈ কৰিছে, আপোনালোকে স্প্ৰে কৰিব পাৰে। প্ৰতি লিটাৰ পানীত 1 ml মিহলাই আপোনালোকে এই বুষ্টাৰ 3 স্প্ৰে কৰিব পাৰে। তেতিয়া দেখিব আপোনাৰ তিয়ঁহ গছতো এনেকুৱা ফল লাগিব। আৰু কৃষক বন্ধুসকল, ইয়াৰ লগতে আপোনালোকে এই বুষ্টাৰ 3 ব্যৱহাৰ কৰাৰ লগতে আপোনালোকে কিন্তু PGR স্প্ৰে কৰিব, অল ইন গোল্ড কৰিব পাৰে, আপোনালোকে ইছাবিয়ন কৰিব পাৰে। ইছাবিয়ন বা অল ইন গোল্ড কৰিলে বেছি বেষ্ট। আপোনালোকে সাগৰিকা Z+ বা যোনটো লিকুইড হয়, এই লিকুইডটো আপোনালোকে প্ৰতি লিটাৰ পানীত 3 পৰা 4 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব পাৰে। আৰু কৃষক বন্ধুসকল, এই মহাফলৰ ৰিজাল্টো বহুত ভাল। আপোনালোকে বেলেগ যদি তেনেকুৱা মাইক্ৰ'নিউট্ৰিয়েণ্ট বিচাৰি নাপায়, আপোনালোকে মহাফল স্প্ৰে কৰিব পাৰে আৰু মহাফল স্প্ৰে কৰিও আপোনালোকে কিন্তু ফলৰ সংখ্যা বঢ়াব পাৰে বা অধিক উৎপাদন আপোনালোকে পাব পাৰে। এয়া চাওক কেনেকৈ ফুল লাগিছে, আৰু প্ৰথমতে ফুলবিলাকে বেছিকৈ লাগে আৰু যিমান ফুল লাগিব ইমান ফলো লাগিব, আৰু অকল ফুল লগাই নহয়, ফলো লাগিছে। এই মহাফল যদি আপোনালোকে স্প্ৰে কৰে, আপোনালোকে প্ৰতি লিটাৰ পানীত 2 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। বুষ্টাৰেই হওক বা
আপুনি মাইক্ৰনিউট্ৰিয়েনে হওক এইবিলাক স্প্ৰে কৰাৰ লগতে কিন্তু আপোনালোকে PGR কিন্তু স্প্ৰে কৰিবই। আপোনালোকে ইছাবিয়ন, অল ইন গোল্ড আৰু নহ'লে আপোনালোকে একেবাৰে কম দামৰ যোনটো PGR মিৰাকুলান আপোনালোকে কৰিব পাৰে। ইছাবিয়ন কৰিলে 2 ml প্ৰতি লিটাৰ পানীত কৰিব। অল ইন গোল্ড হ'লে আপোনালোকে 3 ml লৈ ল'ব। এয়া চাওক, মই যদি আপোনালোকক দেখুৱাওঁ, এয়া হেংদালি পাইছে আৰু মই হেংদালিত কৰিছোঁ। আৰু তিয়হ, লোকেল তিয়হ যোনটো, সেইটো অলপ গছবিলাক বগায়, সেইকাৰণে এনেকৈ হেংদালিত কৰিলে বেছি ভাল। আৰু এই হেংদালিখন চাইছে মোৰ কি চিষ্টেমত কৰিছোঁ, মই সূতা দিছোঁ, এইবিলাক সূতা দিছোঁ, মাজে মাজে বাঁহ দিছোঁ আৰু সূতাই দি দিছোঁ। যিহেতু তিয়হৰ ইমান ৱেটো নহয়। এয়া চাওক, গাঁঠি গাঁঠি ফল লাগিছে, এইটো 2টা গাঁঠি 2টা ফল লাগিছে, ইয়াতে 2টা গাঁঠি 2টা ফল লাগিছে। তে কি হ'ব বন্ধুসকল, আজিৰ ভিডিঅ'ত বেলেগ একো নাই, মোৰ তিয়হ খেতিখন একচুৱেলি দেখুৱাৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভাবিলোঁ 2-4টা কথাও শ্বেয়াৰ কৰোঁ। এয়া চাওক, বহুত ফল লাগিছে। এইবিলাক ফল হয়তো এসপ্তাহৰ ভিতৰত বেচিব পৰা হৈ যাব। আৰু মই ক'লোৱে বৰ্তমান বজাৰ দাম ভাল। লোকেল যোনটো ভেৰাইটি, এইটো মই 50 টকা কেজি বিকি আছোঁ। আৰু মই হাইব্ৰিড কিন্তু কৰা নাই। হয়তো আপোনালোকে যদি কৰিছে বেয়া নহয়, হয়তো 30 টকা 20 টকাও যদি আপোনালোকে তিয়হৰ কেজি পায়, তাতো কিন্তু আপোনালোকৰ লছ নহয়, বৰঞ্চ লাভে হ'ব। এয়া চাওক, ওপৰৰ পৰা মই দেখুৱাইছোঁ, মাত্ৰ গছবিলাক বগোৱা আৰম্ভ কৰিছে, হেংদালি পাইছেগৈ। তো কি হয় বন্ধুসকল, বিশেষ একো নাই, আজি ভিডিঅ'টো এইখিনিয়ে। গতিকে কিবা কথা থাকিলে আপোনালোকে কমেণ্ট কৰিব। আৰু মোৰ অনুৰোধ এটাই যে ভিডিঅ'বিলাক আপোনালোকে চাওক। মই বিভিন্ন তেনেকুৱা মূল্যৱান তথ্য পাতি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে জাষ্ট ভিডিঅ'বিলাক চাওক আৰু লাইক কৰক।